हेलो बंधु बान्धवीসকল আজি স্বাগতম জানাইছো মোৰ এটো নতুন ভিডিওলৈ। আজি আপোনালোকক দেখাম যে আপোনালোকে SBMG 2.0 আপোনালোকে টয়লেট স্ট্যাটাসটো কেনেকৈ চাব আৰু আপোনালোকৰ কেতিয়া টয়লেটৰ পইচাটো সোমাব আজি আপোনালোকক A to Z দেখা দিম আৰু কোনে কোনে টয়লেটৰ পইচাটো পাব আৰু কোনে কোনে নাপায় আপোনালোকে ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকক A to Z এটো ভিডিওত দেখাই দিম। বন্ধু বান্ধৱীসকল আপোনালোকে যদি নতুন হৈ মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো বজাই দিয়ক নতুন নতুন ভিডিও আপডেট পাবৰ কাৰণে আৰু ভিডিওটো লাইক কৰি হলে এটা শেয়াৰ কৰি দিয়ক আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতত যাতে ভিডিওটো যাই পৌঁছে আৰু সিহঁতে যাতে ধুনীয়াকৈ ঘৰতে বহি টয়লেট স্ট্যাটাসটো চাব পাৰে আৰু কোনে কোনে টয়লেটৰ পইচা পাব এইটো ধুনীয়াকৈ যাতে সিহঁতে চাব পাৰে। বন্ধু বান্ধৱীসকল আপোনালোকে অলপো মিছ নকৰিব, আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকিব। শেষত যাইফালে আপোনালোকক কৈ দিয়া হ'ব আপোনালোকে যদি পইচা পাও নে কেনেকৈ পইচা পাব আপোনালোকে ব্লগ বেছি দিন নকৰি তেনেহ'লে ভিডিওটো আৰম্ভণি কৰোঁ। আপোনালোকৰ হাতৰ মোবাইলটো যে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব, ব্ৰাউজাৰটো ওপেন কৰি ফেলে বন্ধু বান্ধৱীসকলে আপোনালোকে ধুনীয়াকৈ সাৰ্চ বাৰত যাই ফেলে ধুনীয়াকৈ সাৰ্চ কৰি দিব যে SBMG 2.0 ধুনীয়াকৈ লিখি ফেলে আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে অলপ সময় ৱেইট কৰিব, পেজটো লোডিং হ'ব। পেজটো লোডিং হোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ খোল খাব। পেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তাতে দেখা পাইছে যে ইয়াতে এটা অপশ্যন আহিছে আপোনালোকৰ লিংক আহিছে। ইয়াতে কিন্তু বহুতকেইটা লিংক আহিছে, আপোনালোকে অলপো বেলেগ ইফালে নকৰিব। আপোনালোকৰ ওপৰতে যিটো লিংক আছে তলফালে যাব নালাগে বন্ধু বান্ধৱীসকল, ওপৰতে যিটো লিংক আপোনালোকে দেখা পাইছে যে তাতে ধুনীয়াকৈ লিখা আছে লগইন স্বচ্ছ ভাৰত মিছন গ্ৰামীণ। আপোনালোকে যিটো দেখা পাইছে যে মই চিন দি দিছোঁ সেইটো লিংকতে আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব। এইটো লিংকত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকৰ সেনেকুৱা আহি যাব। আপোনালোকৰ ইয়াতে খুজি আছে যে আইডি, ইউজাৰ আইডি আৰু পাছৱৰ্ড, তাৰপিছত কেপচাৰ। আপোনালোকে এই তিনিটা বস্তু ধুনীয়াকৈ ভৰাই দিব। আগতে লেটিন অনলাইন কৰাৰ সময়ত আপোনালোকৰ এটা ইউজাৰ আইডি হৈ গৈছে বন্ধু বান্ধৱীসকল, সেইটো ইউজাৰ আইডিটো বহাই দি ফালে পাছৱৰ্ডটো বহাই দিব। তেতিয়াই অনলাইন কৰাৰ সময়ত আপোনালোকে তাৰপিছতে আপোনালোকৰ মোবাইলত এটা OTP আহিব, আপোনালোকে OTPটো ভৰাই পেলাই চাইন ইন কৰি দিব। চাইন ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে কি অপশ্যন দিয়া আছে বন্ধু বান্ধৱীসকল। ইয়াতে ধুনীয়াকৈ বহুত ধৰণৰ অপশ্যন দিয়া আছে। আপোনালোকে ইয়াতে একো কৰিব নালাগে, আপোনালোকে ওপৰৰ ফালে যাব আৰু আপোনালোকে খুজিলে এইটো গাইডলাইনটো পঢ়ি চাব পাৰে। বন্ধু বান্ধৱীসকল আপোনালোকে ওপৰত যাই পেলাই 3 ডট দেখা পাইছে তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত চিটিজেন কাৰেক্ট আপোনালোকে দেখা পাইছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL দেখা পাইছে ইয়াতে ধুনীয়াকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন পেজ খোল খাব। পেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ খুজি আছে ইয়াতে। আপোনালোকে লেটিনটো অনলাইন কৰাৰ সময়ত যিটো নেকি ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিছিল সেইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই ফেলে আপোনালোকে গেট OTPত ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। আপোনালোকৰ মোবাইলত এখন OTP আহিব। আপোনালোকে ধুনীয়াকৈ কি কৰিব OTP বক্সত OTPটো বহাই দিব। বহাই দি পেলাই আপোনালোকে কেপচাৰ বক্স দেখা পাইছে তাতে আপোনালোকৰ সন্মুখত যেনেকুৱাকৈ কেপচাৰ আহিব আপোনালোকে সেনেকুৱা চাই ভৰাই দিব কেপচাৰটো যাতে ভুল নহয়। বন্ধু বান্ধৱীসকল আপোনালোকে কেপচাৰটো বহাই দি পেলাই চাইনিং অপশ্যন দেখা পাইছে, চাইনিং অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব। চাইনিং অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। তাৰপিছত এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খাব। পেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে ধুনীয়াকৈ ইয়াতে এটা গাইডলাইন দিয়া আছে। তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আইডি আহি গৈছে। তাৰপিছত আপোনালোকে যাব ফালে দেখা পাইছে যে 3 ডট তাতে ক্লিক কৰি দিব। ক্লিক কৰা দিয়াৰ পিছত আপোনালোকৰ সন্মুখত ভিউ এপ্লিকেশ্যন দেখা পাইছে তাতে ক্লিক কৰি দিব। ভিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ আহি যাব। আপোনালোকে কিমান এইটো নাম্বাৰ দি বা এইটো ইউজাৰ আইডি দি কিমান আপোনালোকে লেটিন অনলাইন কৰিছে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে এফালে আছে আপোনালোক ট্ৰেক ষ্টেটাছ। বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ইফালে ট্ৰেক ষ্টেটাছ ধুনীয়াকৈ ক্লিক কৰি দিব। ট্ৰেক ষ্টেটাছত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ আহি যাব। আপোনালোকৰ যাৰ নামত আপোনালোকে যে লেটিনটো অনলাইন কৰিছে, লেটিন অনলাইন কৰাৰ সময়ত আপোনালোকৰ যিটো ৰিচিপ্ট ওলাইছে সেইটো ৰিচিপ্টটো ইয়াতে আপোনালোকে দেখা পাইছে যে কি এপ্লিকেশ্যন আপোনালোকৰ ৰিজেক্ট কৰিছে নে এপ্লিকেশ্যন এপ্ৰুভ কৰিছে। আপোনালোকৰ যদি 2টা লাইন পাৰ হৈ যায় তেনেহ'লে আপোনালোকৰ একো টেনশ্যন ল'ব নালাগে বন্ধু বান্ধৱীসকল, আপোনালোকৰ একাউণ্টত পইচাটো সোমাই যাব। আৰু এটা কথা আপোনালোকক কৈ দিছোঁ যে আগতে মই কৈছোঁ যেতিয়া নেকি মই আৰু এটা ভিডিঅ' যে বনাই দিছোঁ আপোনালোকে কেনেকৈ
টয়লেট অনলাইন কৰিব সেইটো ভিডিঅ'ত মই কিন্তু কৈ দিছোঁ আপোনালোকক কেনেকুৱা একাউণ্ট লাগিব কেনেকুৱাকৈ এপ্লাই কৰিব লাগিব নহ'লে আপোনালোকৰ ৰিজেক্ট মাৰি দিব বন্ধু বান্ধৱীসকল আপোনালোকে যদি শুদ্ধকৈ এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ কেতিয়াও ৰিজেক্ট নাপাৰে আপোনালোকৰ সেইটো একচেপ্ট হৈ যাব আপোনালোকে পইচাটো ধুনীয়াকৈ পাই যাব আৰু আপোনালোকে কিন্তু 25,000ৰ ভিতৰত বন্ধু বান্ধৱীসকল আপোনালোকে পইচাটো কিন্তু একেলগতে নাপায় আপোনালোকৰ দুটা কিস্তিতে পইচাটো দিব প্ৰথমতে আপোনালোকক 9,000 দিব তাৰপিছত বাকীখিনি আপোনালোকক দি দিব আৰু এইটো আপোনালোকৰ জানে যে প্ৰত্যেকটো পঞ্চায়ততে অলৰেডি জিঅ'টেক কৰি আছে জিঅ'টেক কৰা হোৱাৰ পিছত আপোনালোকৰ পঞ্চায়তৰ পৰা যেতিয়া নেকি বডিটো হৈ যাব তেতিয়া আপোনালোকৰ লেট্ৰিনৰ পইচাটো প্ৰত্যেকটো মানুহৰ একাউণ্টত সোমাই দিব বন্ধু বান্ধৱীসকল আপোনালোকে একো টেনশ্যন কৰিব নালাগে আপোনালোকে ঘৰতে বহি থাকিবলৈ ষ্টেটাছটো চেক কৰি ল'লে আপোনালোকৰ পইচাটো ধুনীয়াকৈ একাউণ্টত সোমাই যাব আৰু এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে লাইক কৰা নাই প্লিজ ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো ইমান সময় দেখাৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ বন্ধু বান্ধৱীসকল এনে ভিডিঅ'টো বহুত দীঘল হৈছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ